শিৱসাগৰত হেণ্ডকাপ লগক লৈ প্ৰতিবাদ সাব্যস্ত শংকৰজ্যোতি বৰুৱাক মুক্তিৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে হেণ্ডকাপ লগাই গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আজি সন্ধিয়া শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বহিৰাগতক সুৰক্ষা দিবলৈ গৈ খিলঞ্জীয়া যুৱকক গ্ৰেপ্তাৰ কৰাৰ কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ দিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ছাত্ৰ মুক্তিৰ কৰ্মীসকলে দলমুখ চাৰিআলিত জমুঠি জ্বলাই শংকৰজ্যোতি বৰুৱাক মুক্তি দিয়ক বহিৰাগতৰ দপদপনি নচলিব দুলীয়াজান আৰক্ষীৰ খাই খাই আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে অচিৰেই প্ৰাক্তন ছাত্ৰ নেতাজনক মুক্তি নিদিলে ৰাজ্যজুৰি প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলি হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিহাৰী এজাহাৰৰ ভিত্তিত দুলীয়াজানৰ এজন যুৱক প্ৰাক্তন ছাত্ৰ নেতা অসমৰ জনতাৰ নিপীড়িত জনতা আচলতে কণ্ঠ অসমীয়া জাতি আচলতে এজন সংগ্ৰামী সত্তা শংকৰজ্যোতি বৰুৱাক আচলতে যেনেধৰণে নিৰ্মমভাৱে গ্ৰেপ্তাৰ কৰিছে আজি কোৰ্টলৈ নিয়া সময়ত যেনেধৰণে হাতত হেণ্ডকাপ লগাই লৈ যোৱা হৈছে তেওঁক এই কাৰ্যত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমি চৰকাৰখনক প্ৰশাসনক পোনপটীয়াকৈ দাবী জনাইছোঁ যে শংকৰজ্যোতি বৰুৱাক অনতিপলমে আচলতে মুকলি কৰি দিব লাগিব বহিৰাগত বনিয়াৰ ছাত্ৰ শিৱসাগৰৰ পৰা ফাৰখান লস্কৰৰ ৰিপৰ্ট দ্য ক্ৰছ টাইমছ কমিছনৰ স্বাৰ্থত আচলতে অসমীয়া যুৱকক এনেধৰণে অত্যাচাৰ চলালে নহ'ব আমি বিগত সময়ছোৱাত বাৰম্বাৰ চৰকাৰখনক প্ৰশাসনক দাবী জনাইছোঁ যে অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে আপোনালোকে কিবা এটা কৰক অসমীয়া জাতিৰ ওপৰত আচলতে এনেধৰণৰ নিৰ্যাতন চলালে কিন্তু আমি কোনো কাৰণতে ক্ষান্ত নাথাকিম তাৰ পিছতো চৰকাৰখনে অসমীয়া জনতাৰ বাবে অসমীয়া যুৱকসকলৰ বাবে কোনো ধৰণে কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ আমি লোৱা দেখা পোৱা নাই আজি শংকৰজ্যোতি বৰুৱাৰ লগত হৈছে কালিলৈ বেলেগৰ লগত হ'ব এনেধৰণৰ আচলতে কাৰ্যকলাপ কোনো কাৰণতে মানি লোৱা নহ'ব যোৱাকালি আচলতে বহিৰাগত বিহাৰী এজাহাৰৰ ভিত্তিত তেওঁ গ্ৰেপ্তাৰ কৰিছে কি কাৰণে গ্ৰেপ্তাৰ কৰিছে তেওঁ ভুল ক'ত আছিল এই কথাবোৰ আমি চৰকাৰখনক পোনপটীয়াকৈ দাবী জনাব বিচাৰিছোঁ আচলতে আমি এই গোটেই বিষয়টোত ৰাজনৈতিক ষড়যন্ত্ৰ গোট পাইছোঁ তেওঁক আচলতে ৰাজনৈতিকভাৱে কুঙা কৰি পেলাবলৈ হাত ভৰি ভাঙি পেলাবলৈ আচলতে তেওঁলোকে প্ৰচেষ্টা চলাইছে নেকি আগতে যেনেধৰণে আচলতে ল'ৰা যায় বেলেগক ৰজা হ'বলৈ নিদি আচলতে যেনেধৰণে ল'ৰাবিলাক যুৱকবিলাকক কুঙা কৰি পেলাইছিলে তেনেধৰণে এই বিজেপি চৰকাৰখনৰ দিনত এটা চেষ্টা চলোৱা হৈছে কাৰোবাৰ ৰাজনৈতিক চকীখন গুচি যাব বুলি তেওঁক কি এনেধৰণে ভৰিত কুঙা কৰি পেলোৱা হৈছে নেকি ভৰি ভাঙি হাত ভাঙি কুঙা কৰি পেলাবলৈ বিচৰা হৈছে নেকি এই প্ৰশ্নবোৰ আমি চৰকাৰখনক সুধিব বিচাৰিছোঁ আৰু আমি প্ৰশাসন তথা চৰকাৰক পোনপটীয়াকৈ দাবী জনাইছোঁ শংকৰজ্যোতি বৰুৱাক অনতিপলমে যেনেধৰণে গ্ৰেপ্তাৰ কৰিছে অনতিপলমে মুকলি কৰি দিব লাগিব আমি কিন্তু কোনো কাৰণতে ক্ষান্ত নাথাকিম অনাগত দিনত আমি শংকৰজ্যোতি বৰুৱাক যেনেধৰণে গ্ৰেপ্তাৰ কৰিছে তাৰ বিৰুদ্ধে আমি অনাগত দিনত কিন্তু এক ভয়াৱহ আচলতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম সমগ্ৰ অসমজুৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিব অন্যায়ৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিব তেতিয়া কিন্তু জগৰীয়া হ'ব এই বিজেপি চৰকাৰখন এই বিজেপি চৰকাৰখনৰ দিনতে আচলতে বহিৰাগত বনিয়াৰ দিনক দিনে দপদপনি বাঢ়ি গৈছে এই বিজেপি চৰকাৰখনৰ দিনতে আচলতে বিহাৰীয়ে অসমীয়া ল'ৰাক গাত হাত দিবলৈ পাৰিছে আজি বহিৰাগত বনিয়াই অসমীয়া ল'ৰাৰ গাত হাত দিবলৈ পাৰিছে আজি বিহাৰী এজাহাৰৰ ছাত্ৰত আচলতে অসমীয়া ল'ৰাক গ্ৰেপ্তাৰ কৰিছে এই কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ঐতিহাসিক শিৱসাগৰ দলমুখ চাৰিআলিৰ পৰা চৰকাৰ তথা প্ৰশাসনক পোনপটীয়াকৈ দাবী জনাইছোঁ শংকৰজ্যোতি বৰুৱাক অনতিপলমে মুকলি কৰি দিব লাগিব অন্যথা কিন্তু এক অসমত আচলতে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে শিৱসাগৰৰ পৰা ফাৰখান লস্কৰৰ ৰিপৰ্ট দ্য ক্ৰছ টাইমছ